মাজুলীত দুৰ্নীতিত লিপ্ত একাংশ চৰকাৰী উচ্চপদস্থ বিষয়ৰ কৰ্মকাণ্ডই সকলোৰে চকু কপালত তুলিছে। মাজুলী কমলাবাৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া অঞ্জিতা পাল আৰু একাংশ বিষয়া ঠিকাদাৰে মিলি মাজুলীৰ আৰ্থ সামাজিক উন্নয়নৰ কাম কৰাৰ ক্ষেত্ৰত দুৰ্নীতিৰ পাহাৰ মেলাৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য যে মাজুলী উন্নয়ন খণ্ডৰ বিভিন্ন পঞ্চায়তত চলি থকা MG এনৰেগাৰ কামৰ নামত ঠিকাদাৰে ইমান বৃহৎ অংকৰ ধন লুটি নিব পাৰে তাক মাজুলীৰ সৰ্বত্ৰে চৰ্চা চলিছে। এনে দুৰ্নীতিগ্ৰস্ত বিষয়া ঠিকাদাৰৰ বিৰুদ্ধে মাজুলী জিলা প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনোৱাৰ লগতে মাজুলীৰ আৰ্থ সামাজিক উন্নয়নৰ বেলিকা দুৰ্নীতিত পুজোৱা বিষয়া ঠিকাদাৰৰ বিৰুদ্ধে তদন্ত কৰি মুখ্যমন্ত্ৰীক বিষয়টো হস্তক্ষেপ কৰাৰ দাবী জনাইছে। মাজুলীৰ পৰা AN লাইভৰ সাংবাদিক বিজিত কুমাৰ নাথৰ ৰিপৰ্ট AN লাইভ। অতিকে দুৰ্ভাগ্যজনক কথা, এগৰাকী BDOৰ অজ্ঞাতে এগৰাকী এছিষ্টেণ্ট একাউণ্টেণ্টে মাজুলী উন্নয়ন খণ্ড উন্নয়ন বিষয়াৰ পৰা কোনো স্বাক্ষৰ নোহোৱাকৈ তেখেতৰ কোনো যদি নকৰাকৈ যদি এনেদৰে যদি মাজুলীৰ পইচা যদি ভাগ বতৰা কৰি যদি খাব পাৰে, এইটো কেনেকুৱা ধৰণৰ কথা। এতিয়া আমি ইতিমধ্যে খণ্ড উন্নয়ন বিষয়া মহোদয়াৰ লগত যেতিয়া আমি আলাপ আলোচনা কৰিছিলোঁ তেতিয়া ক'লে তেখেতৰ অজ্ঞাতে এইবোৰ হৈ আছে। তেখেতৰ অজ্ঞাতে যদি এনেকুৱা যদি দুৰ্নীতি হৈ আছে, এইটোতো মাজুলীবাসী ৰাইজৰ কাৰণে অতিকে মানে দুৰ্ভাগ্যৰ কথা। আৰু ইয়াত খুব উজাৰিব লগা কথা আছে, প্ৰত্যেকগৰাকী জনতাই ইয়াত খুব উজাৰিব। যিহেতু কোনোবা এটা পথ আবণ্টন পোৱাৰ পিছত যদি এচপৰা মাটিও নেপেলাকৈ যদি লাখ লাখ টকা যদি উলিয়াই খাই দিয়ে, এইটো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। গতিকে আমি এই ক্ষেত্ৰত আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ লগতে মাজুলীৰ আয়ুক্ত মহোদয় আৰু মুখ্যমন্ত্ৰী মহোদয়ক এটাই দাবী জনাইছোঁ, অতি শীঘ্ৰে এই যিটো এতিয়া বৰ্তমান মাজুলী উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ পৰা যিবোৰ দুৰ্নীতিৰ মানে পোহাৰ মেলিছে, এই দুৰ্নীতি অতি শীঘ্ৰে তদন্ত কৰি তেখেতসকলক বিহিত ব্যৱস্থা নকৰা পৰ্যন্ত আমি কেতিয়াও মাজুলীবাসী ৰাইজ এনেদৰে বহি নাথাকোঁ। এই দুৰ্ভাগ্যজনক বুলি এইকাৰণেই কৈছোঁ, এগৰাকী খণ্ড উন্নয়ন বিষয়াৰ স্বাক্ষৰ অবিহনে 2.5 কোটি টকা কেনেকৈ উলিয়াই খাব পাৰে, এইটোতো কেতিয়াও সম্ভৱ নহয়। বেংকে কেনেকৈ পইচা দিলে? আৰু তেখেতসকলে যিবোৰ কৈছে বোলে কাম কৰি পেলাই হেৰি কৰি আছোঁ, কাম তেনেকুৱাতো আমি কোনো ধৰণৰ দেখা নাই। আমি যিবোৰ ৰাইজৰ পৰা অভিযোগ পাইছোঁ, সেই অভিযোগৰ ভিত্তিত আজি মহোদয়াৰ লগত আমি আলোচনাত বহোঁতে মহোদয়ে ক'লে তেখেতে কোনো এইবোৰৰ বিষয়ে জ্ঞাত নহয়। আৰু তেখেতে জ্ঞাত নোহোৱাকৈ তেওঁৰ অজ্ঞাতে এটা কাৰ্যালয় চলোৱাটো কেনেকুৱা ধৰণৰ কথা? যদি তেওঁৰ অজ্ঞাতে যদি কাম কৰিব পাৰে তেতিয়াহ'লে ইয়াত দেখোন খণ্ড উন্নয়ন বিষয়াৰ প্ৰয়োজনে নাথাকে। এটা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত যদি খণ্ড উন্নয়ন বিষয়াৰ অজ্ঞাতে যদি পইচা লেনদেন কৰিব পাৰে তেতিয়াহ'লে ইয়াত কোনো প্ৰয়োজনে নাথাকে। তেখেতে যিবোৰ দায়খৰা মন্তব্য দিছে নে কিয়ে দিছে নাজানো, তেখেতে যিবোৰ কথা আমাৰ আগত মানে ব্যক্ত কৰিলে, এইবোৰ কথাক লৈ আমি মুখ্যমন্ত্ৰী মহোদয়ক তদন্ত কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। যিহেতু তেখেতে এইটো ক্ষেত্ৰত সহযোগিতা কৰিছে, নহ'লেতো এনেধৰণৰ কাৰ্য কেতিয়াও সংগঠিত কৰিব নোৱাৰে। এগৰাকী একাউণ্টেণ্টে ইমান লাখ লাখ টকা পইচা উলিয়াই দিব, এইটো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয় আৰু আয়ুক্ত মহোদয়ক অতি কাতৰেৰে আহ্বান জনাইছোঁ, আপোনালোকে এইখিনি তদন্ত কৰি উচিত তদন্ত কৰি মাজুলীবাসী ৰাইজক অৱগত কৰিব বুলি আমি আশা কৰিছোঁ। ঠিক আছে, ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।